সকলোলৈকে নমস্কাৰ এডিআৰই গ্ৰেড 3 আপোনালোকৰ হেয়াৰিং নোটিছ এখন আছে এই নোটিছখন চাই আপোনালোকে ভয় খাবলগীয়া কোনো ধৰণৰ কথা নাই ইয়াতে আপোনালোকৰ নাম আছে নে সেইটো চেক কৰক মই এইটো দেখুৱাই দিছো নোটিছখন আৰু এই যিখন নোটিছ আহিছে এই নোটিছখন আপোনালোকৰ যেটো এডিআৰই গ্ৰেড 3 ৰ কাৰণে টি ট্ৰাইবৰ যিখিনি কাষ্ট আৰু কমিউনিটিয়ে আপোনালোকৰ আপলোড কৰিছিলে তাৰ পিছতে এই নোটিছখন দেখিবলৈ পোৱা গৈছে কিয়নো ৰিজাল্টৰ আৰু বেছি দিন অপেক্ষা নাই ইতিমধ্যে মই ভিডিও বনাইছো গতিকে মই আপোনালোকক এবাৰ নোটিছখন দেখুৱাই দিছো চাই লওক কি লগত লৈ যাব লাগিব যে এখন নোটিছ যেটো গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা উলিওৱা হৈছে 11 ছেপ্টেম্বৰ 2025 আৰু এই নোটিছখনত যেটো দিয়া আছে যে আপোনালোকৰ যেটো এডভাৰটাইজমেন্ট আছিল 2023 চনৰ 30 অক্টোবৰ 2023 ত খোলা দিয়া আৰু 19 জুন 2025 চনত খোলা দিয়া তো ইয়াৰে যেটো আপোনালোকৰ ক্যান্ডিডেটস আছে কোনখিনি ক্যান্ডিডেটছক মাতিছে ফুল যিখিনি আপোনালোকৰ ক্লাছ 3 পোষ্টৰ লাইব্ৰেৰী বিল্ডিং অফিচলৈ মাতিছে এডিআৰই গ্ৰেড 3 ক্যান্ডিডেটছখিনিক আৰু এটো যেটো ডেট দিয়া হৈছে হেতু আছে 16 ছেপ্টেম্বৰ 2025 আৰু সময় দিছে 11টা বজাত আৰু যেটো আপোনালোকৰ দিন যেটো স্থান ধাৰ্য কৰা হৈছে হেতু হল অফিস অফ দা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ খানাপাৰা গুৱাহাটী যেটো লাইব্ৰেৰী বিল্ডিং সেকেন্ড ফ্লোৰ আসামত আছে আৰু এই যিখিনি ক্যান্ডিডেটছক মতা হৈছে সেই ক্যান্ডিডেটছখিনিক তলৰ ডকুমেন্টছখিনি লৈ যাবলৈ অনুৰোধ কৰা হৈছে যেনে ধৰক ফটো এখন আপোনালোকৰ আইডেন্টিটি প্ৰুফৰ কাৰণে ফটো এডমিট কাৰ্ড কম্পিউটাৰ স্কিল টেষ্টৰ আৰু আপোনালোকৰ পাছ সাৰ্টিফিকেট মাৰ্কশিট মেট্ৰিকুলেশন হক ক্লাছ 10 হক যি হয় কম্পিউটাৰ সাৰ্টিফিকেটও খুদিছে মাৰ্কশিট খুদিছে আদাৰ সাপোৰ্টিং ডকুমেন্টস খুদিছে যে সাপোৰ্টিং ডকুমেন্টস আপোনালোকে সাবমিশনস কৰিছিলে যিখিনি সময়ত ফৰ্ম ফিল আপ কৰিছিলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেটৰ কথা কোৱা হৈছে ওবিসি এসসি এসটি যি হয় ডিসেবিলিটি যদি হয় আপোনালোকে ডিসেবল সাৰ্টিফিকেট এক্স সাৰ্ভিসম্যান যদি হয় এক্স সাৰ্ভিসম্যান সাৰ্টিফিকেট আৰু এনি আদাৰ ৰিলেভেন্ট সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে এই এক্সামটোত উত্তীৰ্ণ হ'বলৈ যিসমূহ সাৰ্টিফিকেটস প্ৰডিউস কৰিছিলে গভৰ্ণমেণ্ট অফ আসামক সেই সমূহ স্টার্ট ডকুমেন্টস লৈ যাব লাগিব আৰু এই যেটো টোটাল ক্যান্ডিডেটস মতা হৈছে টোটাল 39 ক্যান্ডিডেটস মতা হৈছে ইয়াতে আপোনালোকৰ ৰোল নম্বৰ সমূহ চাই ল'ব পাৰে 140 এটো কলমত আছে 04 এটো কলমত আছে 01 তো এনেকুৱা ধৰণৰ আপোনালোকৰ যদি নম্বৰ আছে তেনেহলে চেক কৰি ল'ব আৰু চেক কৰি পিন আপোনালোকে সেই যেটো ভেনু দিয়া আছে খানাপাৰাত আপোনালোকে তাত যাব লাগিব এটো নহয় যে এইখনত নাম আহিছে মানে আপোনালোকৰ সিলেকশনস নহব বা আপোনালোকে ৰিজেক্ট হৈছে তেনেকুৱা ধৰণৰ কোনো কথা নাই ইয়াতে অলপমান ডিপাৰ্টমেন্টৰ ফালৰ পৰা হয়তো শুধৰণিৰ প্ৰয়োজন আছে বা চেকিংৰ প্ৰয়োজন আছে সেই কাৰণে মতা হৈছে মনত ৰাখিব 16 ছেপ্টেম্বৰ 2025 সময় দিনৰ 11টা বজাত আৰু স্থান হল State Level Recruitment Commission for Class 3 Post Library Building Second Floor Assam Administrative Staff College Khanapara Guwahati মেপত মাৰিলে আপোনালোকৰ আহি যাব তো আপোনালোক সকলো বন্ধু বান্ধৱীলৈকে থাকিলে আমাৰ তৰফৰ পৰা অশেষ শুভেচ্ছা ধন্যবাদ